নমস্কাৰ ইয়া হল মিডডে 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা সবাদকৈ ডাঙৰ খবৰ এটা আলফা স্বাধীনৰ শিবিৰত বন্দী বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মা নামৰ এজন যুৱকক বন্দী কৰা হৈছে সংবাদ মাধ্যমলৈ আলফা স্বাধীনে চাঞ্চল্যকৰ ভিডিঅ' প্ৰেৰণ কৰিছে সঞ্জীৱ শৰ্মা নামৰ যুৱকজনৰ স্বীকাৰোক্তিৰ ভিডিঅ' প্ৰেৰণ কৰা হৈছে সঞ্জীৱ শৰ্মা আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰিছে আলফা স্বাধীনে আলফা স্বাধীনত যোগদান কৰিবলৈ আৰক্ষীয়ে সঞ্জীৱক পঠিওৱা বুলি দাবী আলফা স্বাধীনৰ সঞ্জীৱক 1 কোটি টকাৰ প্ৰলোভন দিয়াৰ অভিযোগ আলফা স্বাধীনৰ সঞ্জীৱৰ পিছতেই আৰু দুজন নতুনকৈ ভৰ্তি হোৱা যুৱকক আটক কৰিছে আলফা স্বাধীনে এই দুজনো আৰক্ষীৰ এজেণ্ট বুলি দাবী কৰিছে আলফা স্বাধীনে যুৱক দুজনৰ এজনৰ ঘৰ বৰপেটাত আৰু আনজনৰ ঘৰ সাংসাৰীত আলফা স্বাধীনে এই ভিডিঅ' আমালৈ প্ৰেৰণ কৰিছে বৰ্তমান আলফা স্বাধীনৰ শিবিৰত বন্দী কৰা হৈছে বাইহাটাৰ যুৱকক সঞ্জীৱ শৰ্মা নামৰ যুৱকজনক বন্দী কৰা হৈছে আৰু তাৰে ভিডিঅ' প্ৰেৰণ কৰিছে আমালৈ সঞ্জীৱ শৰ্মা নামৰ যুৱকজনৰ স্বীকাৰোক্তিৰ ভিডিঅ' এয়া সঞ্জীৱ শৰ্মা আৰক্ষীৰ গুপ্তচৰ বুলি দাবী কৰিছে আলফা স্বাধীনে তেওঁৰ মুখৰ পৰা এইখিনি কথা উলিয়াইছে আলফা স্বাধীনে আৰু সেই ভিডিঅ'টোৱে বৰ্তমান প্ৰেৰণ কৰা হৈছে আলফা স্বাধীনত যোগদান কৰিবলৈ আৰক্ষীয়ে সঞ্জীৱক পঠিওৱা বুলি দাবী আলফা স্বাধীনৰ সঞ্জীৱক 1 কোটি টকাৰ প্ৰলোভন দিয়াৰ অভিযোগ আলফা স্বাধীনৰ সঞ্জীৱৰ পিছতেই আৰু দুজন নতুনকৈ ভৰ্তি হোৱা যুৱকক আটক কৰিছে আলফা স্বাধীনে মই শ্ৰী সঞ্জীৱ শৰ্মা ঘৰ গুৱাহাটী বাইহাটা চাৰিআলি মোৰ দাদা এজন আছিলে অপূৰ্ব কুমাৰ শৰ্মা তেওঁ পাৰা কামাণ্ডো 2 নম্বৰ ৰেংকত কৰ্মৰত আছিল আজিৰ পৰা প্ৰায় 2-3 মাহ আগত মণিপুৰ এম্বুছত তেখেতৰ হত্যা কৰা হৈছিল তেখেতৰ হত্যাৰ বিষয়ে মোক আসাম পুলিচ অফিচাৰ পাৰ্থসাৰথী মহন্তই মোক কৈছিল যে তেখেতৰ হত্যাৰ আঁৰত আলফা স্বাধীন জড়িত থকা বুলি জনাইছিলে তাৰ আগত মোক অপূৰ্ব কুমাৰ শৰ্মা মোৰ দাদা তেখেতে মোক কিছুমান প্ৰশিক্ষণ দিছিলে অকল মোক বুলি নহয় আমি অসমীয়া যুৱক কেইবাজনো আছিলোঁ তেওঁলোকৰ ভিতৰত ময়ো আছিলোঁ পিষ্টল গুলি কেনেকৈ ভৰাই এইখিনি শিকাইছিলে গুলি কেনেকৈ মাৰিব লাগে এইখিনি শিকাইছিলে তাৰপিছত কেৰাটী মাৰ্চিয়েল আৰ্ট কম্ফু চেলুট কৰা এইবোৰ শিকাইছিলে লেফ্ট ৰাইট এইবোৰ শিকাই দিছিলে আৰু এইবোৰ শিকাই মিলি মই আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে সিহঁতি পাৰ্থসাৰথী মহন্তই মোক আলফা স্বাধীনত যোগদান কৰাৰ কথা কৈছিলে আৰু মোক আলফা স্বাধীনত যোগদান কৰি ডাঙৰ বন্দুকৰ প্ৰশিক্ষণ লৈ আলফা স্বাধীনৰ কিছুমান যিবিলাক মানুহ মানে আমাৰ দাদাৰ অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যুৰ আঁৰত আছে সেইবিলাকক হত্যা কৰিবৰ কাৰণে মোক কোৱা হৈছিলে আৰু ক'ত কিমান কি কেম্প আছে সেইবোৰ চাবলৈ কোৱা হৈছিলে এইবোৰ চাই মিলি ধুনুমণি শইকীয়া তেখেত যোৰহাটৰ হয় তেখেতে আৰু মোৰ নিচিনা এনেকুৱা অসমীয়া যুৱক প্ৰায় 10জনমান 2023ত পঠাম বুলি মোক কৈছিলে কেইবাজনো আহিব বুলি মানে মোক কৈছিলে আৰু মই আলফা স্বাধীনত যোগদান কৰাৰ আগত মোক এটা পাছৱৰ্ড দিয়া হৈছিলে পাছৱৰ্ডটো আছিলে 7896 এইটো পাছৱৰ্ড মোক আলফা স্বাধীনত যোগদান কৰাৰ আগদিনাখন কৈছিলে আৰু তাৰ এদিন আগত মোক মানে আলফা স্বাধীনত যোগদান কৰাৰ 3 দিন আগত মোক চেলুট দিয়াটো শিকাই পঠাইছিলে তেখেতে আৰু এইটো মিছন যদি মই ছাকচেছ কৰিব পাৰোঁ এই বদলা ল'ব পাৰোঁ তেতিয়া মোক 1 কোটি টকা দিম বুলি পাৰ্থসাৰথী মহন্তই কথা দিছিলে আৰু 2023ত সিহঁতে কিবা কিবি বম ব্লাষ্ট এই ধৰণৰ কিবা কিবি কেম্প উৰুৱাৰ চিন্তা বা পৰিকল্পনা কৰা হৈছে
আৰু এবাৰ অসমৰ ৰাজনীতিৰ খবৰ আমি ধাৰাবাহিক গতিত আপোনালোকক অসমৰ ৰাজনীতিৰ এটাৰ পাছত আন এটা এক্সক্লুসিভ তথ্য দি আছো ইটোৰ পিছত হিটো পৰাজয়ত বিধ্বস্ত কংগ্ৰেছত এতিয়া প্ৰচণ্ড খহনীয়া বিস্মিতা গগৈৰ দল ত্যাগৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে ৰকিবুল হুছেইনেও দল ত্যাগ কৰিব বুলি ওলাইছে বাতৰি কংগ্ৰেছৰ দিগ্গজ নেতা সামগ্ৰীৰ বিধায়ক ৰকিবুল হুছেইনে হসাকৈ এৰিব নেকি কংগ্ৰেছ দল এটা কোটিটকীয়া প্ৰশ্ন মেৰ প্ৰথম সপ্তাহত অগপত যোগদানৰ সম্ভাৱনা আছে ৰকিবুল হুছেইনৰ আৰু ইয়াৰ মাজতে বিস্মিতা গগৈৰ দল ত্যাগৰ বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কোনোবাই কংগ্ৰেছ দল এৰি গলেও কংগ্ৰেছৰ একো নহয় কংগ্ৰেছত নেতৃত্ব ল'ব পৰাকৈ বহু লোক আছে তেওঁলোকৰ আগতো কংগ্ৰেছ আছিল পিছতো কংগ্ৰেছ থাকিব কংগ্ৰেছত কেতিয়াও নেতৃত্বৰ অভাৱ হোৱা নাই নেতৃত্ব ল'বলৈ বহু যুৱক লাইনত আছে এই উৰা বাতৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৃষ্টি মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ভিতৰতে সাৰ্জিকেল ষ্ট্ৰাইক কৰি আছে পুৰণি বিজেপিক আতৰাই কংগ্ৰেছক সংস্থাপিত কৰিছে এই বিস্ফোৰক মন্তব্য সাংসদ গৌৰৱ গগৈৰ আৰু দল এৰা কোন দলত যোগদান কৰিব কাক কোট সংস্থাপিত কৰা হ'ব এই সমগ্ৰ বাতৰিসমূহে এতিয়া খলকনিৰ সৃষ্টি কৰিছে যদি সম্ভৱ হয় আমি বিজেপিৰ বিধায়কৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম ঋষেশ্বৰ বৰুৱা বৰ্তমান আপুনি ক'ত আছে আৰু আপোনাৰ পৰা অধিক তথ্য আমি জানিব বিচাৰিছো এই সন্দৰ্ভত প্ৰশান্ত ফুকনৰ বাসগৃহত আৰু মোৰ সৈতে আছে বিধায়ক প্ৰশান্ত ফুকন ৰাজ্য তুলপাৰ কৰি থকাৰ এটা ৰাজনৈতিক চৰ্চিত বাতৰি যি কেইবাগৰাকী কংগ্ৰেছ বিধায়কে কংগ্ৰেছ ত্যাগ কৰিব বিজেপিত যোগদান কৰিব শেহতীয়াকৈ ৰকিবুল হুছেইনৰ কথাও চৰ্চিত হৈছে আৰু মই এই সম্পৰ্কত সবিশেষ কথা পাতিম প্ৰশান্ত ফুকন ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ আপোনাক কেনেধৰণৰ আচলতে কি খবৰ পায় আপোনালোকে কোন অহাৰ সম্ভাৱনা আৰু কিহৰ কাৰণে বুলি ভাবিছে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ নহয় চাওক আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিচক্ষণতা আৰু বৰ্তমান অসমখনৰ ডেভেলপিঙৰ ক্ষেত্ৰত যিটো গেলপিং ছিষ্টেম আপোনাৰ আৰম্ভ হৈছে সেই গোটেই কথাবিলাক এনালাইচিছ কৰি আজি আমাৰ বিৰোধী দলৰ বহুতো সদস্যই এই উন্নয়নৰ ধাৰাটো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক'ব নোৱাৰাকৈ তেওঁলোকৰ ওপৰত আস্থা আৰু বিশ্বাস হৈছে আৰু সেই গোটেই কথাটো আগত ৰাখি আৰু কংগ্ৰেছ দলৰ বৰ্তমান যিটো অৱস্থা সেইটো ইন বিটুইন কংগ্ৰেছ এণ্ড বিজেপিৰ মাজত ইমান ডাঙৰ এটা গেপ হৈ গৈছে যে 2 নম্বৰজনে গৈ 1 নম্বৰৰ স্থান পাবৰ কাৰণে তেওঁলোকে আৰু 40টা বছৰ হয়তো ৰ'ব লাগিব এই গোটেই কথাটো এনালাইচিছ কৰি এই সময়খিনিৰ কাৰণে যিখিনি কংগ্ৰেছৰ নেতা বা অন্য দলৰ নেতা যিসকল আছে যিসকল পলিটিচিয়ান আছে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে বা মিত্ৰজোঁটলৈ অহাৰ এটা ব্যৱস্থা তেওঁলোকে হাতত লৈছে কাৰণ বহুত কেইজন বিধায়ক আছে যি ভাৰতীয় জনতা পাৰ্টিলৈ অহাৰ কাৰণে ডেমোগ্ৰাফিক ছিষ্টেমটোত তেওঁলোকক একচেপ্ট নকৰাৰ কাৰণে তেওঁলোকে এনেকুৱা সহযোগী দললৈ যোৱাৰ এটা ব্যৱস্থা মই আপোনাক কৈছোঁ অতি সোনকালে 6জন বা 7জন বিধায়ক কংগ্ৰেছ দলৰ আৰু প্ৰাক্তন বিধায়ক ভাৰতীয় জনতা পাৰ্টিৰ বা সহযোগী দললৈ অহাৰ এটা প্ৰয়াস কৰিব যিটোৱে আগন্তুক দিনত কংগ্ৰেছ দলক এটা বিৰাট ডাঙৰ ক্ষতি কৰিব আজিৰ ডেটত চব কংগ্ৰেছ ৰাডাৰলেছিপ গুৰি বঠা নথকা নাৱৰ নিচিনা এটা অৱস্থা হৈছে সুতে যেনি উটুৱাই নিছে তেনিয়ে গৈ আছে ইয়াৰ কাৰণটো কি বিশ্লেষণ কৰাটো অত্যন্ত টান কাৰণ 180 বছৰীয়া দল এটাৰ এব্ৰপলি গ্ৰাফডাল ইমান তললৈ নামি যোৱাটো এটা চিন্তনীয় কাৰণ বুলি মই ভাবিছোঁ ৰাজনৈতিকভাৱে ইয়াৰ বিশ্লেষণ কৰা আজিৰ দিনত প্ৰয়োজন আছে আৰু যদি কংগ্ৰেছে যদি তেওঁলোকক শুধৰণি কৰি ৰিমডেলিং নকৰে জিৰোৰ পৰা তেওঁলোকে যদি আৰম্ভ নকৰে অহা 25 বছৰৰ আগলৈকে কংগ্ৰেছ পুনৰ শাসনলৈ আহিব পাৰিব বুলি মই নাভাবোঁ যদি অপ্ৰাণ চেষ্টা কৰে 25 বছৰ থকাৰ পাছত তেওঁলোকে হয়তো কংগ্ৰেছ বুলি আহি তেওঁলোকে স্থিতি ল'ব পাৰে বা শাসনৰ গাদীৰ বাগজৰি তেওঁলোকে ল'ব পাৰে নহ'লে কিন্তু কংগ্ৰেছ দলৰ আজি অৱস্থা যোৱা 7টা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় আমি কংগ্ৰেছৰ দিনতো আমি বিধায়ক হিচাপে আছিলোঁ ইয়াৰ 6 চনত তেওঁলোকৰ কি আছিলে 11 চনত তেওঁলোকৰ কি আছিলে এব্ৰপলি 14 চনৰ পৰা তেওঁলোকৰ যিটো গ্ৰাফ নামিবলৈ ল'লে আজি কংগ্ৰেছৰ অৱস্থাটো আজি ডেটত কোনো এজন 1% পলিটিচিয়ানো
কংগ্ৰেছৰ বিষয়ে কোনো ধৰণৰ কথা নপতাৰ এটাইতকৈ ডাঙৰ হ'ল যে মানুহে কংগ্ৰেছক এনেকুৱা ধৰণে এৰিছে যে যি ধৰণে মানে এঘৰীয়া কৰাৰ নিচিনা এটা ব্যৱস্থা কৰিছে সেইটো এটা ভাল লক্ষণ নহয় ৰাজনীতিত অহা 28 তাৰিখে কোনোবা বিধায়ক যোগদান কৰিব নেকি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বা অথবা কোনোবা নেতা যোগদান কৰিব নেকি না তেনেকুৱা কথা নাই নৰেন্দ্ৰ মোদীয়ে আমাৰ এটা মহৎ কামত আহিছে আজি আমাৰ এই CCF আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰা যি যে চেণ্টাৰ আজি আমাৰ বনাইছে 8টাকে শুভ উদ্বোধন কৰিব আৰু 7খনকে আমাৰ নতুনকৈ আধাৰশিলা কৰিব ইয়াৰ ক্ষেত্ৰত কোনো পলিটিচিয়ানৰ যোগদান কৰা ইত্যাদি কথাত নৰেন্দ্ৰ মোদীৰ সভাৰ বেনাৰৰ আণ্ডাৰত কেতিয়াও নহয় সেইদিনা কোনোবা যদি মানুহ ক'ৰবাত গুৱাহাটীত সভাপতিৰ ওচৰত জইন কৰিলে আমাৰ জেনেৰেল ছেক্ৰেটাৰীৰ ওচৰত জইন কৰিলে অফিচত জইন কৰিলে সেইবিলাক বিষয়লৈ আমাৰ জ্ঞাত নহয় হ'ব পাৰে কিন্তু এতিয়া কংগ্ৰেছত এনেকুৱা কোনো নেতা নাই যি নৰেন্দ্ৰ মোদীৰ 1.5 লাখ মানুহৰ বহি থকা এখন সভাত আহি পেলাই যোগদান কৰিব সেই কথাটো অসমত তেনেকুৱা কোনোবা নেতা আছে বুলি মই নাভাবোঁ কাৰণ যদি কোনোবা আজি জইন কৰিবলগীয়া মানুহ আছে আজি যদি আমাৰ ৰাহুল গান্ধীও যদি আহি পেলাই কয় যে মই নৰেন্দ্ৰ মোদীৰ বিজেপিত জইন কৰিম তেনেকুৱা মানুহকো আমি আজি আমাৰ এই সভাখনত যোগদান কৰাৰ কোনো পক্ষপাতিতা নাই ৰিকেশৰ পোনপটীয়াকৈ প্ৰশান্ত ফুকন ডাঙৰীয়াই কৈছে যে মোদীৰ সভাত কোনো লোক অংশগ্ৰহণ নকৰে মোদীৰ সভাত তেনেধৰণৰ সুযোগ পোৱাৰো সম্ভাৱনা নাই কংগ্ৰেছীসকলৰ বাবে কিন্তু স্পষ্ট ৰূপত বিস্মিতা গগৈয়ে হয়তো গুৱাহাটীত যোগদান কৰিব তেনেধৰণৰ এক ইংগিত তেওঁ দিছে লগতে ৰকিবুল হুছেইন আৰু আমি যদি ৰেকিবুদ্দিন আহমেদৰ কথা কওঁ সহযোগী দলত যোগদানৰ কথা কৈছে ৰকিবুল আৰু ৰেকিবুদ্দিনৰ কথা কি ক'ব বিচাৰে বিধায়কগৰাকীয়ে অগপত যোগদান কৰাৰ কথা ৰিকেশৰ হয় নিশ্চয়কৈ আৰু এটা খবৰ ৰকিবুল হুছেইন অথবা ৰেকিবুদ্দিন আহমেদ সহযোগী দল অগপত যোগদানৰ কথাও চৰ্চিত হৈ আছে সেই সম্পৰ্কত কি চাওক এইটো কোনো অস্বাভাৱিক নহয় আজিৰ ডেটত কোনো অস্বাভাৱিক নহয় যে ৰেকিবুদ্দিন ছয়গাঁৱৰ MLA তেওঁ আহি পেলাই যে যোগদান কৰাৰ ক্ষেত্ৰত কিবা ধৰণৰ হাৰ্ডেল থাকিব বা কিবা থাকিব নহয় সহযোগী দলত মই আগতেও আপোনালোকক কৈছোঁ যে তেওঁলোকৰ নিচিনা ব্যক্তি সহযোগী দলত আহি যোগদান কৰাৰ সম্ভাৱনা একেবাৰে নুই কৰিব নোৱাৰি কিন্তু মোৰ যিটো চিন্তাধাৰা বা যিটো ৱেভ ভাৰতীয় জনতা পাৰ্টিৰ আগত তেওঁলোকে ডেভেলপমেণ্টৰ সমষ্টি ডেভেলপমেণ্টৰ যিবিলাক তেওঁলোকৰ চকুত ভাহি উঠিছে আৰু ৰাজনৈতিকভাৱে ডেম'গ্ৰাফিকেলি তেওঁলোকে বিজেপিলৈ আহিব নোৱাৰে কাৰণে অসম গণ পৰিষদ বা তেনেকুৱা সহযোগী দললৈ যোৱাৰ এটা প্ৰয়াস নিশ্চয় তেওঁলোকে কৰিছে আৰু মই ভাবোঁ যে অতি সোনকালে তেওঁলোকেও আহি জইন কৰি দি গোটেই কথাটো চিজিল কৰি ল'লে তেওঁলোকৰ সমষ্টি ডেভেলপ কৰাব পাৰিব হয় ধন্যবাদ জনাইছোঁ আৰু এটা ধৰণে এতিয়া ব্যক্ত কৰিছে নিশ্চয় ধন্যবাদ জনাইছোঁ ৰিকেশৰ বৰুৱা আপোনাক এইখিনি তথ্যৰ বাবে এয়া বিধায়ক প্ৰশান্ত ফুকনৰ বক্তব্য আমি শুনিবলৈ পালোঁ স্পষ্ট ৰূপত কৈছে যে ৰকিবুল হুছেইনেই হওক বা ৰেকিবুদ্দিন আহমেদেই হওক কোনো ধৰণৰ অস্বাভাৱিক নহয় যদি তেওঁলোকে অসম গণ পৰিষদত যোগদান কৰে তাৰ পূৰ্ণ মাত্ৰাই ইংগিত প্ৰদান কৰিছে প্ৰশান্ত ফুকনে লগতে বিস্মিতা গগৈৰ যোগদানৰ কথাও ইংগিতে ইতিমধ্যে স্পষ্ট ৰূপত কৈছে প্ৰশান্ত ফুকনে কিন্তু নৰেন্দ্ৰ মোদীৰ সভাত কোনো কংগ্ৰেছীয়েই যোগদান কৰাৰ সুযোগ নাপায় সেই কথাও স্পষ্ট কৰি দিছে বিধায়কগৰাকীয়ে মুঠতে ৰাজ্যৰ ৰাজনীতিত এতিয়া খলকনিৰ সৃষ্টি হৈছে ব্যাপক দল ওপৰৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কংগ্ৰেছৰ পৰা এজনৰ পাছত আন এজন নেতাই দল ত্যাগ কৰাৰ যেন প্ৰৱণতা দেখিবলৈ পোৱা গৈছে ৰকিবুল হুছেইনৰ নাম আজি চৰ্চাত আছে কালি আমি বিস্মিতা গগৈৰ কথা কৈছিলোঁ সমান্তৰালভাৱে ৰেকিবুদ্দিন আহমেদৰ নামো এতিয়া চৰ্চাত আছে বিশেষ সূত্ৰৰ পৰা এই খবৰ আমি লাভ কৰিছোঁ অৱশ্যে ৰকিবুল হুছেইনে এই কথা পোনচাতেই অস্বীকাৰ কৰিছে ৰহন খনা খবৰ বুলিহে তেওঁ উল্লেখ কৰিব বিচাৰিছে কিন্তু এনেধৰণৰ বহু বাৰ্তা আমি পূৰ্বেও পাইছিলোঁ যেতিয়া ৰিপুন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছিল যেতিয়া অজন্তা নেওগে কংগ্ৰেছ দল ত্যাগ কৰিছিল যেতিয়া ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰিছিল আগ নিশালৈকে তেওঁলোক কংগ্ৰেছৰ একনিষ্ঠ সেৱক বুলি উল্লেখ কৰিছিল কিন্তু তাৰ পিছদিনাই হঠাৎ তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰিছিল সেয়েহে এওঁলোকে যদি কংগ্ৰেছ দল ত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰে তেনেহ'লে তাতো আচৰিত হ'বলগীয়া একো নাই সেই কথা ইতিমধ্যে বিধায়ক প্ৰশান্ত ফুকনে উল্লেখ কৰিছে পোনপটীয়াকৈ যেন তেওঁ ইংগিত প্ৰদান কৰিছে যে আগন্তুক দিনত আৰু বহুকেইজন কংগ্ৰেছী নেতা বিজেপি বা সহযোগী দল অসম গণ পৰিষদলৈ আহিব
আমি পূৰ্ণগতিত পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই থাকিম আমাৰ সাংবাদিকসকল সাজু হৈ আছে বিভিন্ন প্ৰান্তৰ খবৰসমূহ জনাবলৈ বিশেষকৈ ৰাজনীতিৰ এই খবৰসমূহ আৰু ৰাজনৈতিক নেতাসকলৰ সৈতেও আমি কথা পাতিম তাৰ পূৰ্বে সময় চমু বাণিজ্যিক বিৰতিৰ বকলিয়াত জঘন্য ঘটনাৰ খবৰ বিহু চাবলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ দেওবাৰে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতী কাৰ্বি পাহাৰৰ ইংলেং গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ হৈছিল যুৱতীগৰাকী বকলিয়াত দেওবাৰে নিশা হোৱা এক বিহু অনুষ্ঠানৰ পৰা সুৰেশ নাথ নামৰ যুৱকজনে বাইকেৰে লৈ আহিছিল যুৱতীগৰাকীক বৰ্তমান নগাঁও বৰঘাট বাইপাছৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈ আছে যুৱতীগৰাকী কাৰ্বি আংলঙৰ বকলিয়াত এই দুৰ্ভাগ্যজনক আৰু ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ এক ঘটনাৰ অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে এই বকলিয়াৰ ওচৰৰে হাওৰাঘাটত 28 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আছে তাৰ পূৰ্বে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ বকলিয়াত বিহু চাবলৈ যোৱা যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে দেওবাৰে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকী কাৰ্বি পাহাৰৰ ইংলেং গাঁৱৰ পথৰ দাঁতিত উদ্ধাৰ হৈছিল যুৱতীগৰাকী বকলিয়াত দেওবাৰে নিশা হোৱা এক বিহু অনুষ্ঠানৰ পৰা সুৰেশ নাথ নামৰ যুৱকজনে বাইকেৰে লৈ আহিছিল যুৱতীগৰাকীক বৰ্তমান নগাঁও বৰঘাট বাইপাছৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হৈ আছে যুৱতীগৰাকী আমি পুনৰবাৰ কৈছো এই বকলিয়াৰ ওচৰৰে হাওৰাঘাটত 28 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আছে তাৰ পূৰ্বে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ বকলিয়াত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ খবৰ আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা লাইভত আছে নীলোৎপল অধিক জানিব বিচাৰিছো নিশ্চয় প্ৰাঞ্জল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমনৰ পূৰ্বে এক জঘন্য কাণ্ড সংঘটিত হৈছে আৰু হাওৰাঘাটত নহয় বকলিয়াৰ ওচৰলৈকে প্ৰধানমন্ত্ৰী আহিব ডকবকাৰ পৰা কিছু আঁতৰত প্ৰধানমন্ত্ৰী আহিব বকলিয়াৰ আৰু ডকবকাৰ মাজৰ এখন সভাত তেওঁ ভাগ ল'ব আৰু সেই বকলিয়াত কুসুম কৈলাশৰ অনুষ্ঠান বিহুৰ অনুষ্ঠান চাবলৈ গৈ এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে নিউজ 18 বিগ ব্ৰেকিং আমি ক'ব লাগিব যে এগৰাকী যুৱতীক 5টাকৈ নৰপিশাচে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে সুৰেশ নাথ নামৰ এগৰাকী প্ৰেমিকৰ সৈতে তেওঁ বিহু অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত সুৰেশ নাথেই তেওঁক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে কৈছে যে যুৱতীগৰাকীক উলংঘ কৰি পেলাই থোৱা হৈছিলে কেৱল মাত্ৰ উলংঘ কৰি পেলাই থোৱাই নহয় যুৱতীগৰাকীক অত্যাচাৰ কৰা হৈছিলে যুৱতীগৰাকীৰ সমগ্ৰ দেহত আঘাতৰ চিন স্পষ্ট হৈছে আৰু সেইগৰাকী যুৱতী বৰ্তমান মুমূৰ্ষ অৱস্থাত নগাঁৱৰ চিমছ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ আইচিইউত ভৰ্তি হৈ আছে আৰু এই ঘটনাই কিন্তু ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ক্ষোভৰ সৃষ্টি কৰিছে তাতোকৈ ডাঙৰ কথা হ'ল আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যিগৰাকী কাছমাৰী আউটপোষ্টৰ অন্তৰ্গত এই অঞ্চলটো হয় কাছমাৰী কাৰ্বি আংলং আৰক্ষীৰ বাবে লজ্জাজনক কথা কাছমাৰী আউটপোষ্টৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেওঁ কৈছিল যে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আছে গতিকে আমি 28 এপ্ৰিললৈকে কোনো ধৰণৰ গোচৰ ল'ব নোৱাৰোঁ আৰু 29 এপ্ৰিলত এই গোচৰটো আমি তদন্ত কৰিম কিন্তু এগৰাকী যুৱতীয়ে এনে এটা 5টা নৰপিশাচৰ যি কামনাৰ বলি হৈ তিলকৈ মৃত্যুৰ ক্ষণ গলিছে এগৰাকী যুৱতীক নৃশংসভাৱে অত্যাচাৰ কৰা হৈছে সেইগৰাকী যুৱতীক গোচৰ লোৱাৰ সলনি এইগৰাকী যিগৰাকী আৰক্ষী বিষয়াই যি কথা কৈ পৰিয়ালৰ লোক তথা গাঁওবাসীক উভতাই পঠিয়াইছে সেই কথা কিন্তু আৰক্ষীৰ প্ৰতি ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে আমি কৈছো কাৰ্বি আংলঙত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আছে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পূৰ্বে এটা বিহু অনুষ্ঠানৰ পৰা ঘূৰি যোৱা এগৰাকী 18 বছৰীয়া যুৱতীক যি এক ঘটনা যি এক কাণ্ড সংঘটিত কৰিছে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকী এতিয়াও মৃত্যুৰে যুঁজিছে বৰ্তমানেও নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ আইচিইউত কক বকাই আছে সেইগৰাকী যুৱতীৰ গোচৰ বৰ্তমানলৈকে কাৰ্বি আংলং আৰক্ষীয়ে ল'বলৈ সাহস কৰা নাই সেই কথা কিন্তু ৰাইজৰ আৰক্ষীৰ ভূমিকা নীলোৎপল আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে আপুনি উল্লেখ কৰিছে এইখিনি তথ্য সবাতোকৈ ডাঙৰ খবৰ দেশৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ পূৰ্বে কাৰ্বি আংলঙত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিন্তু সমান্তৰালভাৱে নীলোৎপল যিজন সুৰেশ নাথ নামৰ যুৱক তেওঁৰ কথা কোৱা হৈছে তেওঁই দলবদ্ধ এই বলৎকাৰৰ নেতৃত্ব লৈছিল তেওঁৰ লগত আন 5জনে এই কাণ্ড সংঘটিত কৰিলে ক'ত আছে এই সুৰেশ নাথক পূৰ্বৰে পৰাই এই যুৱতীগৰাকীয়ে চিনি পাইছিল নেকি পৰিয়ালটোৱে চিনি পাইছিল নেকি কিয় তেওঁ এই যুৱকজনৰ সৈতে বিহু অনুষ্ঠানৰ পৰা উভতি আহিছিল বাইকত কিয় আহিছিল নিশ্চয় যি প্ৰাঞ্জল কথা ক'ব লাগিব সুৰেশ নাথৰ সৈতে এইগৰাকী যুৱতীৰ প্ৰেমৰ সম্বন্ধ আছিল বুলি পৰিয়ালৰ লোকে নিউজ 18 অসম নৰ্থ ইষ্টক জনাইছে আৰু সুৰেশ নাথ অতি বিত্তবান এগৰাকী যুৱক আৰু সুৰেশ নাথৰ তেওঁক বিহু অনুষ্ঠানৰ পৰা কৈছিল যে এখন মাস্ক আৰু এটা পানীৰ বটল কিনি দিম কিছু অলপ আগলৈ যাওঁ বুলি কৈ তাৰ পৰা লৈ গৈছিল তেওঁলোকৰ পৰিয়ালৰ লোকে জনোৱা মতে তাৰ পিছত
তেওঁক এখন বাইকত লৈ যায় বাইকত লৈ যোৱাৰ পিছত আন এখন গাড়ীত থকা 4জন যুৱকৰ সৈতে মিলি বেয়া কাম কৰিছে বুলি কৈছে এতিয়ালৈকে কোৱা নাই ধৰ্ষণ কৰিছে বুলি সেই বিষয়ে তদন্ত চলি আছে কিন্তু উলংঘ কৰি পেলাই থোৱা হৈছিল মুমূৰ্ষ অৱস্থাত যুৱতীগৰাকীৰ দেহৰ পৰা প্ৰবল ৰক্তক্ষৰণ হৈছিল আৰু গাত কাপোৰ নাছিলে তাৰ পিছত উজ্জ্বল নামৰ এগৰাকী শিক্ষকে সেই যুৱতীগৰাকী উদ্ধাৰ কৰি ওচৰৰ এখন চিকিৎসালয়লৈ লৈ গৈছিলে তাৰ পিছতে গাঁওবাসীক খবৰ দিয়া হৈছিলে গাঁওবাসী আৰক্ষীক খবৰ দিছিলে পৰিয়ালৰ লোকে আৰক্ষীক জনাইছিল যে আমাৰ ছোৱালীজনীক অত্যাচাৰ কৰা হৈছে আমাৰ ছোৱালীজনীক ন্যায় প্ৰদান কৰক কিন্তু আৰক্ষী যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেওঁ কৈছিল যে 28 তাৰিখলৈকে বকলিয়া থানাৰ অন্তৰ্গত কাছমাৰী আউটপোষ্টৰ যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া তেওঁ কৈছিল যে 28 তাৰিখলৈকে আমাক সময় দিয়ক 28 তাৰিখে প্ৰধানমন্ত্ৰী আহি আছে গতিকে 28 তাৰিখলৈকে আমি কোনো ধৰণৰ গোচৰ ল'ব নোৱাৰো 28 তাৰিখৰ পিছত আপোনালোক আহিব কিন্তু যুৱতীগৰাকীক অৱস্থাত মুমূৰ্ষ হোৱাৰ বাবে যিহেতু কোনো ধৰণৰ গোচৰ ৰুজু নকৰিলে গতিকে যুৱতীগৰাকী যিহেতু অতি সংকটজনক আছিলে স্বাস্থ্যৰ অৱস্থা সিমছ যিখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল তালৈ লৈ অনা হৈছিলে আৰু বৰ্তমানেও ICUত কক বকাই আছে এইগৰাকী যুৱতী কিন্তু এতিয়ালৈকে আৰক্ষীৰ সাহস হোৱা নাই এই পাখণ্ডৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ এতিয়ালৈকে আৰক্ষীৰ সাহস হোৱা নাই এইগৰাকী যুৱতীৰ যি লগত যি ঘটনা হ'ল তাৰ ওপৰত গোচৰ ৰুজু কৰিবলৈ আৰু এয়াই হৈছে বৰ্তমান নাৰীৰ সুৰক্ষা আৰু ইয়াতকৈ হয়তো লজ্জাজনক কথা অসম আৰক্ষীৰ একো হ'ব নোৱাৰে প্ৰাঞ্জল নিশ্চয় ধন্যবাদ জনাইছোঁ নলুপল এইখিনি তথ্যৰ বাবে নৰ পিশাচৰূপী এজন প্ৰেমিকৰ এই কৰ্মকাণ্ড কাৰ্বি আংলঙত এই ঘটনা সংঘটিত কৰিছে সুৰেশ নাথ নামৰ প্ৰেমিকজনে লগত আছিল আন 4গৰাকী সতীৰ্থ এগৰাকী যুৱতীক দলবদ্ধ বলৎকাৰৰ অভিযোগ উত্থাপন হৈছে পৰিয়ালৰ লোকে এই অভিযোগ উত্থাপন কৰিছে বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী কিন্তু আৰক্ষীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে কিয় আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ নিদিলে কিয় আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ নকৰিলে কেৱল প্ৰধানমন্ত্ৰীৰ সভা আছে বাবে তেওঁলোকে গোচৰ ৰুজু নকৰিলে নে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে সকলো কথা স্পষ্ট হ'ব পৰৱৰ্তী সময়ত আমিও লক্ষ্য ৰাখিম আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ